Hello everyone, welcome to Maths Plus. আমি কৰিছিলো আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 স্কিল টেষ্টৰ কাৰণে 28 ডেজৰ ফ্ৰী কোৰ্স এটা যেটা এমএছ পাৱাৰপইণ্ট, এমএছ ৱৰ্ড আৰু এমএছ এক্সেলৰ আহিব পৰা প্ৰত্যেকটো ইম্পৰ্টেন্ট টপিক কভাৰ কৰি আছিলো। অলৰেডি এমএছ পাৱাৰপইণ্ট এণ্ড এমএছ ৱৰ্ড আমি কমপ্লিট কৰিছো গোটেইখিনি যিমানখিনি আহিবলগীয়া আছে। তাৰ উপৰিও যদি কিবা আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট ৰৈ গৈছে তেতিয়াহ'লে কমেন্ট বক্সত জনাব, নিশ্চয় সেই টপিকবোৰ কভাৰ কৰি দিবলৈ চেষ্টা কৰা হ'ব। আৰু আমাৰ কোৰ্সটো শেষ হোৱাৰ পিছত নেক্সট আমি মক টেষ্টটো আৰম্ভ কৰিম। এতিয়াও এমএছ এক্সেলৰ ভালেখিনি বাকি আছে, জাষ্ট ষ্টাৰ্ট হে কৰিছো এমএছ এক্সেল। তো আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব এডিআৰই স্কিল টেষ্ট বুলি কেনে, তাত গৈ সকলোখিনি ভিডিঅ' আপোনালোকে পাব। লগতে লাষ্ট ইয়াৰৰ মক টেষ্ট বা লাষ্ট ইয়াৰৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো দিয়া আছে, সেইবিলাকো আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, আজি হ'ল ডে 13। আমি শিকি আছিলোঁ এমএছ এক্সেল। এমএছ এক্সেলৰ এটা ভিডিঅ' আমি অলৰেডি কমপ্লিট কৰিছোঁ, যদি সেইটো চোৱা নাই এবাৰ চাই ল'ব। এমএছ এক্সেলৰ বেছিক অভাৰভিউখিনি তাত আপোনালোকে পাই যাব। আজি আমি এমএছ এক্সেলৰ শিকিম বেছিক ফৰ্মুলা কিছুমান নহয়, আমি যিমানে প্ৰেক্টিচ কৰি যাম সিমানে আমি নতুন নতুন ফৰ্মুলা শিকি যাম। এতিয়া আমি লাহে লাহে আগবাঢ়িম। তাৰপিছত আমি কণ্ডিশ্যনেল ফৰ্মেটিং, এইটো অলপমান হাই লেভেলৰ, যদিও আমি ছেকেণ্ড ভিডিঅ'তে আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমি লাহে লাহে এইবিলাক প্ৰেক্টিচ কৰিম। মানে সদায় ধৰক কণ্ডিশ্যনেল ফৰ্মেটিং বা বেছিক ফৰ্মুলাবিলাক যদিহে এপ্লাই কৰি থাকোঁ তেতিয়াহে আমাৰ ফৰ্মুলাসমূহ বা এপ্লিকেশ্যনসমূহ মনত ৰ'ব। এদিন কৰিলে আমাৰ মনত নৰয়, সদায় আমি প্ৰেক্টিচ কৰি থাকিব লাগিব। সেইকাৰণে যিমান পাৰি সিমান সংখ্যক ভিডিঅ'ত আমি বা মক টেষ্টত আমি এইবিলাক কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আৰম্ভ কৰিছোঁ ভিডিঅ'টি। প্ৰথমতে আমি আজি কৰিবলগীয়া পেপাৰখন চাই লৈছোঁ। এইখন টেলিগ্ৰামত দি দিয়া হ'ব, আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। আগৰ গোটেইসমূহ PDF টেলিগ্ৰামত দিয়া আছে, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, আজি হ'ল এইখন কৰিবলগীয়া আমাৰ ইনষ্ট্ৰাকশ্যন শ্বীট বা কুৱেশ্যন পেপাৰ। তো ইয়াত আমাক এমএছ এক্সেলৰ এটা কুৱেশ্যন দিয়া থাকিব। কৈছে কি ডিজাইন দ্য ৱৰ্কশ্বীট এজ shown below using এমএছ এক্সেল। তাৰপিছত বাকীখিনি যেনেকৈ তেনেকৈ প্ৰফেশ্যনেল ফৰ্মেটিং বা যিবিলাক ফৰ্মুলা ইউজ কৰিব লাগে সেইবোৰ আপোনালোকে কৰিব লাগিব। কমেণ্ট বক্সত লাষ্ট ভিডিঅ'ত এটা সুধিছিল এজনে যে ফৰ্মুলাসমূহ দিয়া থাকিব নেকি। ফৰ্মুলাসমূহ দিয়া নাথাকে, ইনষ্ট্ৰাকশ্যনসমূহে দিয়া থাকিব। যেনে ধৰক ইয়াত চাব ৰেভিনিউটো এতিয়া ক'ৰ পৰা কেনেকৈ উলিয়াব লাগে সেইটো আপোনালোক কুৱেশ্যন পেপাৰত দি দিব, কিন্তু তাৰ কাৰণে কি ফৰ্মুলা এপ্লাই কৰিব লাগিব এমএছ এক্সেলত সেই ফৰ্মুলাটো আমাক দিয়া নাথাকে। কিন্তু ৰেভিনিউটো কেনেকৈ উলিয়াব লাগিব আমি ইয়াত দি দিছোঁ। ৰেভিনিউটো কেনেকৈ হ'ব ইয়াত চাব, এইটো ৰেভিনিউটো আমি কেনেকৈ পাম, ইউনিট চল্ডৰ লগত চেলিং প্ৰাইচটো মাল্টিপ্লাই কৰি ৰেভিনিউ পাম। তো এনেকৈ আমাক দি দিব। তাৰপিছত বাকী তাত কি ফৰ্মুলা এপ্লাই কৰে সেইটো আপোনালোকে নিজে কৰিব লাগিব। তো এনেকুৱাকৈ দি দিব। ঠিক আছে, এখন টেবুল দিয়া আছে ইনভেন্টৰী ষ্টক এণ্ড প্ৰফিট ট্ৰেকাৰ। ইয়াত আমাৰ থাকিব আইটেমৰ নাম দিয়া আছে, মাউচ, কিবৰ্ড, নোটবুক, পেন, পেক, USB ড্ৰাইভ, ষ্টেপলাৰ। কেটেগৰী দিয়া আছে ইলেক্ট্ৰনিক্স, ষ্টেচনাৰী, ইলেক্ট্ৰনিক্স, ষ্টেচনাৰী। পাৰ্চেছ প্ৰাইচ দিয়া আছে, এইবোৰ চেলিং প্ৰাইচ দিয়া আছে, ষ্টক এভেইলেবল দিয়া আছে, মানে কিমানটা আইটেম ষ্টকত আছে, ইউনিট চল্ড, সেই ষ্টকৰ ভিতৰত কিমানটা ইউনিট চল্ড হ'ল সেইটো দিয়া আছে, ৰেভিনিউ দিয়া আছে, প্ৰফিট দিয়া আছে, আৰু যিমানটা ষ্টকত আছিল তাৰ পৰা যিমানটা চেল হ'ল সেইবোৰ মাইনাছ কৰিলে কিমানটা ৰৈ গ'ল ষ্টক ষ্টেটাছ, সেইটো আমাক দিয়া আছে। ইয়াত আমি কণ্ডিশ্যনেল ফৰ্মেটিং এপ্লাই কৰিব লাগিব। লাহে লাহে আমি বুজি ল'ম সেইবিলাক। ঠিক আছে, তাৰপিছত আমাক কি দিয়া আছে, ইনষ্ট্ৰাকশ্যনত কৈছে অপেন এ নিউ এক্সেল ৱৰ্কবুক। মই আগতে কৈছোঁ আপোনালোকক এক্সামত আপোনাক ডেস্কটপত এটা ফাইল ফল্ডাৰ এটা ক্ৰিয়েট কৰিব লাগিব আপোনাৰ নাম এণ্ড ৰোল নম্বৰৰ সৈতে। ফল্ডাৰটো অপেন কৰাৰ পিছত তাৰপিছত আকৌ 3টা ফাইল আপোনালোকে বনাব লাগিব, এটা এমএছ পাৱাৰপইণ্ট, এটা এমএছ ৱৰ্ড এণ্ড এটা এমএছ এক্সেল। ঠিক আছে, গোটেইসমূহ আপোনালোকৰ নিজৰ নামেৰে ছেভ কৰিব দিব পাৰে বা যি ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে কৰি ল'ব। অ'কে, এতিয়া আমাক কৈছে এমএছ এক্সেল ৱৰ্কশ্বীটটো আমি অপেন কৰিব লাগিব। মই অলৰেডি অপেন কৰা আছে, তো অপেন কৰিলোঁ। নেক্সট, ইয়াৰ পিছত আমাক কি দিয়া আছে, ইয়াৰ যিটো এমএছ এক্সেলৰ যিটো ডিজাইন এইটো আপোনালোকৰ বেলেগ বেলেগ এমএছ ভাৰ্চনৰ ওপৰত ডিপেণ্ড কৰিব। এইটো বেলেগ কাৰোবাৰ টাইপ এইবিলাক নাথাকিব পাৰে, নৰ্মেল, বেড, গুড, নেচাৰেল এইবিলাক নাথাকিব পাৰে, বা অল্ড টাইপত অলপ থাকিব পাৰে। তো বেলেগ একো বিশেষ ডিফাৰেঞ্চ নাথাকে, অলপমান দেখাত হয়তো অলপ অল্ড টাইপ হ'ব। ইয়াত যেনেকুৱা কালাৰবিলাক যেনেকুৱা ডিজাইনত আছে সেইবিলাক হয়তো নাথাকিব পাৰে, অনলি লিখা থাকিব পাৰে। তো সেইবিলাক আপোনালোকে বেছি মেটাৰ কৰিব নকৰে এক্সামত। যি এমএছ ভাৰ্চনে দিয়ক কিয় আপোনালোকক প্ৰায়খিনি বস্তু একেই থাকে, বা নথকা বস্তুসমূহ এক্সামত কৰিব নিদিয়ে, সেইটো কথা মনত ৰাখিব। ঠিক আছে, এতিয়া আমাক কি দিয়া আছে, ইয়াৰ পিছত ডু দ্য ফলোইং এজ ডাইৰেক্টেড, তলত যিসমূহ যেনেকৈ দিয়া আছে আমি তেনেকৈ কৰিব লাগিব। ঠিক আছে, পেজ ছেটআপ, পেজ চাইজ A4, ওৰিয়েণ্টেশ্যন লেণ্ডস্কেপ, মাৰ্জিন নৰ্মেল। আমাক কৈছে পেজটো A4 চাইজ ল'বলৈ। আমি ক'ত যাম, পেজ লেআউটত যাম। পেজ লেআউটত পেজ চাইজটো প্ৰথমতে চিলেক্ট কৰিম A4,
তাৰ পিছত আমাক কৈছে ওৰিয়েন্টেশনটো ল্যান্ডস্কেপ কৰিবলৈ মই আগতে কৈছিল যে ওৰিয়েন্টেশন দুটা আছে আমাৰ হৈ থাকে নরমাল যেটো ডিফল্ট ওরিয়েন্টেশন হৈ থাকে এটো পোর্ট্রেট তো পোর্ট্রেট ওরিয়েন্টেশন হৈ থাকিলে আমাৰ ইয়ালৈহে প্ৰিন্ট হ'ব ইয়াৰ ভিতৰত যিখিনি বস্তু থাকে সেইখিনি এটা পেজত প্ৰিন্ট হ'ব আৰু ওরিয়েন্টেশনটো মই ল্যান্ডস্কেপ কৰি দিয়াৰ লগে লগে এই লাইনডাল আপোনালোকে দেখা পাব লাষ্ট ভিডিঅ'ত মই বুজাইছো ইয়ালৈ আহি গ'ল তাৰমানে ইয়াৰ এইটো অলপ বাঢ়ি গ'ল তো ইয়ালৈ আমি যিমানখিনি টাইপ কৰিম এটা পেজতে প্ৰিন্ট হৈ যাব বুজি পালে নেক্সট মাৰ্জিনডাল আমাক কৰিব আছে নরমাল অলৰেডি হৈ থাকে ঠিক আছে ইয়াৰ পিছত আমাক কি দিয়া আছে header in row and to write name roll number আমাক এক্সামতো আপোনালোক দিব ৰো ফাৰ্স্ট ৰো বা সেকেন্ড ৰো তেনেকৈ ধৰি দিব পাৰে টপ ৰাইট কৰ্নাৰ বুলি ক'ব পাৰে টপ ৰাইট কৰ্নাৰ হলে টপ ৰাইট সাইড এইটো টপ ৰাইট কৰ্নাৰ মানে ইমান মানত আপোনালোক নেম আৰু ৰোল নম্বৰ বহাব দিব পাৰে বা টপ বুলি ক'লে ইমান মানত বহাব লাগিব বা টপ লেফট ক'লে ইমান মানত বহাব লাগিব তো এইবিলাক বেছি মেটাৰ নকৰে জাস্ট আপোনালোকে নেম এণ্ড ৰোল নম্বৰটো বহালে হ'ল এতিয়া ৰো এন আৰু ৰোটোত বুলি দি দিছে ইয়াত হয়তো এক্সামত নিদিব পাৰে ঠিক আছে তো বহালে হল আপোনালোকে रो 2 এণ্ড रो 3 টো বহাব পাৰে আজি মই रो 2 এণ্ড रो 3 বহাই দিছো হ'ব আমি যিকোনো সেলত লিখিব পাৰে কাৰণ পিছত আমি মাৰ্জ কৰি কিনে আমি এটা সেলতে লৈ আহিম মাৰ্জিন সেন্টাৰ কৰি এটা সেলতে বনাই দিম ঠিক আছে তো ফাৰ্স্টতে লিখিব পাৰে দিয়া আছিল প্ৰথমতে নেম দি কিনে ডেশ এডাল দি কিনে আপোনালোকৰ নামটো লিখি ল'ব পাৰে তাৰ পিছত নেক্সট সেলত যাব তাৰ পিছত আপোনালোকে ৰোল নম্বৰ বুলি কিনে নিজৰ ৰোল নম্বৰটো লিখিব পাৰে ঠিক আছে হল এখিনি এনেকৈ ৰাখিলো পিছত আমি বাকিখিনি এডজাস্টমেন্ট কৰি লম নেক্সট আমাক কি দিয়া আছে ফন্ট ৰাখিব দিছে জৰ্জিয়া সাইজ 12 এণ্ড বোল্ড তো এখিনিৰ আমাক ফন্ট সিলেক্ট কৰিম যি ফন্ট দিয়া থাকে সেই ফন্ট সিলেক্ট কৰিলে হ'ল সাইজ দিছে 12 পইণ্ট আৰু বোল্ড কৰিব দিছে তো বোল্ড কৰিলো ঠিক আছে হল নেক্সট তাৰ পিছত কৈছে বিলো দ্যাট পুট দা টাইটেল ইনভেন্টৰী ষ্টক এণ্ড প্ৰফিট ট্ৰেকাৰ তো এইটো আমি টাইটেল পুট কৰিব লাগিব তো বিলো দ্যাট বুলি কওঁতে মই এটা লাইন গ্যাপ এৰিব পাৰো এটা লাইন গ্যাপ নেৰিব পাৰো বা দুটা লাইন এৰিব পাৰো সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব এটা লাইন বা দুটা লাইন গ্যাপ এৰি দিলে দেখাত ভাল হয় এটাও গ্যাপ নেৰিলে একেলগে হৈ যাব সেই কাৰণে দুটা লাইন গ্যাপ নেৰিলেও চেষ্টা কৰিব এটা লাইন যাতে গ্যাপ এৰি থয় মই দুটাই এৰি দিছো ঠিক আছে আমাক টাইটেলটো লিখিব দিছে কি বুলি ইনভেন্টৰী ষ্টক এণ্ড প্ৰফিট ট্ৰেকাৰ stock and profit tracker হল ঠিক আছে নেক্সট আমাক কি কৈছে ফন্ট ৰাখিব দিছে জৰ্জিয়া ফন্ট কৈছে জৰ্জিয়া সাইজ 16 পইণ্ট বোল্ড আন্ডাৰলাইন এণ্ড সেন্টাৰ লাইন কৰিব দিছে তো ফন্টটো মই সিলেক্ট কৰিম ইয়াত এখিনি এইখিনি সিলেক্ট কৰিলো তো ফন্টটো আমাক আহি গৈছে জৰ্জিয়া সাইজ কৈছে আমাক 16 এণ্ড বোল্ড আন্ডাৰলাইন 16 কৰিম এইটো 16 বোল্ড কৰিম আন্ডাৰলাইন কৰিম তাৰ পিছত কি দিছে সেন্টাৰ লাইন কৰিব দিছে সেন্টাৰ লাইন কৰি দিছো বাৰু পিছত আমাৰ চেঞ্জ হৈ যাব এইবিলাক এটা যদি এনেকৈ দেখা হৈছে পিছত বাৰু হেইখিনি চেঞ্জ হৈ যাব বা এতিয়া মই এনেকৈ ৰাখিছো ঠিক আছে হল নেক্সট আমাক কি দিছে ডি নম্বৰ পইণ্টত enter the data exactly as shown in the table above তো এই টেবুলখনত আমাক যেনেকৈ দি আছে সেনেকৈ ডাটাসমূহ এন্টাৰ কৰিব দিছে হল তো আমি এইসমূহ আপোনালোকে নিজে চাই চাই এন্টাৰ কৰি ল'ব মই এন্টাৰ কৰি দিছো ঠিক আছে কি দিয়া আছে ফাৰ্স্ট আমাক দিয়া আছে মই আকৌ দুটা গ্যাপ এৰি দিলো দুটা ৰো এৰি দিলো নেক্সট মই স্টাৰ্ট কৰিম লিখা আইটেম তাৰ তলত আছে মাউস কিবোর্ড নোটবুক পেন প্যাড USB drive stapler stapler তাৰ তলত আছে টোটেল হল হল নেক্সট ইয়াৰ পিছত ইয়াত কি আছে ক্যাটাগৰী আছে তাৰ পিছত বাকিখিনি কৰি যাম মই বাৰু ক্যাটাগৰী
তাৰ তলত কি আছে ইলেক্ট্ৰনিক্স ষ্টেচনাৰী ইলেক্ট্ৰনিক্স তো এই ইলেক্ট্ৰনিক্সটো মই কপি কৰি লৈছোঁ কাৰণ আৰু কেইবাৰমান আমি ইলেক্ট্ৰনিক্সটো পাম ইয়াত কন্ট্ৰলে প্ৰেছ কৰিলে নহয় ওকে তো কন্ট্ৰল চি কৰিলোঁ এইটো ইলেক্ট্ৰনিক্স নেক্সটটো আমাক ইলেক্ট্ৰনিক্স দিছে তো এইটো মই ইলেক্ট্ৰনিক্স কৰি ল'লোঁ তাৰপিছত ষ্টেচনাৰী গৈছে বাকি আৰু ইউএসবি ড্ৰাইভটো ইলেক্ট্ৰনিক্স ইউএসবি ড্ৰাইভত মই এইটো ইলেক্ট্ৰনিক্স কৰি ল'লোঁ নেক্সট এইটো মই অলপ জুম কৰি দিছোঁ আৰু অলপ কৰিব পাৰি ঠিক আছে তাৰপিছত কৈছে ষ্টেচনাৰী কৈছিলে এইকেইটা ষ্টেচনাৰী হ'ল তো এইটো চিলেক্ট কৰিলোঁ ইয়াত হ'ব ষ্টেচনাৰী ইয়াত হ'ব ষ্টেচনাৰী ঠিক আছে হ'ল গোটেইখিনি নেক্সট চেলত কৈছে নেক্সট কলমত কৈছে আমাক পাৰ্চেছ প্ৰাইচ ওকে তাৰপিছত আমাক তাৰ কাষত দিয়া আছে ৰুপিজ চিম্বলটো তো ৰুপিজ চিম্বলটো কেনেকৈ পাব আপোনালোকে ইনচাৰ্টত যাব লাগিব ইনচাৰ্টত গৈ কিনে ইয়াত চিম্বল বুলি অপশ্যন এটা পাব যোৱাকালি মই RS বুলি লিখি দিছিলোঁ আগৰ ভিডিঅ'টোত কিন্তু যদি সেই চিম্বলটো থাকে চিম্বলটো পুট কৰিব চিম্বলত যাব চিম্বলত যোৱাৰ পিছত এনেকুৱাকৈ আহিব আপোনালোকক ইয়াত চাব তলত এইটো ৰুপিজ চিম্বল ৰিচেণ্টলি ইউজ কৰিছোঁ মই সেইকাৰণে ইয়াত আহি গৈছে বা নাহিলে আপোনালোকে বিচাৰিব লাগিব ইয়াত স্ক্ৰল কৰি এনেকৈ বিচাৰিব লাগিব ৰুপিজ চিম্বলটো ক'ত আছে এনেকৈ বিচাৰিব লাগিব ঠিক আছে ওকে তো এইটো ৰুপিজ চিম্বল মই সিলেক্ট কৰিলোঁ তাৰপিছত ইনচাৰ্টত টেপ কৰিম প্ৰেছ কৰিম হৈ গ'ল ৰুপিজটো ব্ৰেকেটটো ক্লোজ কৰিলোঁ ঠিক আছে পাৰ্চেছ প্ৰাইচ হৈ গ'ল নেক্সট আমাক পাৰ্চেছ প্ৰাইচবোৰ কি দিয়া আছে প্ৰথমতে মই এইকেইটা লিখি লৈছোঁ কেটেগৰী হ'ল পাৰ্চেছ প্ৰাইচ হ'ল নেক্সট চেলত মই লিখিব লাগিব তাৰপিছত মই মিলাই দিম অলপমান এডজাষ্ট কৰি দিম কাৰণ অভাৰলেপিং হৈ গৈছে নেক্সট হ'ব চেলিং প্ৰাইচ হ'ল তাৰপিছত আকৌ ব্ৰেকেট দিয়া আছে ব্ৰেকেটত ৰুপিজ চিম্বলটো দিছে তাৰ কাৰণে বাৰে বাৰে ইনচাৰ্ট কৰি নাথাকিলেও হ'ব এইটো মই কপি কৰি লৈছোঁ সেইখিনি হ'ল চেলিং প্ৰাইচ হ'ল আমাৰ নেক্সট কি আছে ষ্টক এভেইলেবল হ'ল নেক্সট আমাৰ কি দিয়া আছে ইউনিটছ সোল্ড হ'ল নেক্সট আছে ৰেভিনিউ নেক্সট কি আছে ৰেভিনিউ পিছত আকৌ এইটো আছে দি দিলোঁ ৰুপিজ চিম্বলটো নেক্সট আছে আমাৰ প্ৰফিট তাৰপিছত আকৌ চিম্বলটো আছে দি দিলোঁ নেক্সট আছে ষ্টক ষ্টেটাছ হ'ল এতিয়া এইবিলাক অভাৰলেপিং হৈ আছে নহয় মই অলপমান এডজাষ্ট কৰি ল'ম ইয়াত চাব এই গোটেইখিনিত অভাৰলেপিং হৈ গৈছে মই অলৰেডি সিদিনা কৈছিলোঁ কেনেকৈ কৰিব যলৈ আছে যোনটো চেললৈ আছে এনেকৈ আমি চিলেক্ট কৰি ল'ম আমাৰ আইলৈ টাইপিং কৰা হৈছে তো ইয়ালৈ আমি চিলেক্ট কৰি লৈছোঁ বা ইয়ালৈও ল'ব পাৰে ঠিক আছে আৰু যিকোনো দুটা চেলৰ মাজত এনেকৈ ETC নহ'লে ৱেইট কৰিব ETC নহাৰ পিছত ডাবল ক্লিক কৰিব ইয়াত ETC নহাৰ পিছত ডাবল ক্লিক কৰিব ওকে মানে প্ৰব্লেমটো কি হ'ল এইটোৰ কাৰণে আমাৰ প্ৰব্লেমটো আহিছে তো এইটো মই কি কৰিম ফাৰ্ষ্ট ইয়ালৈ মই চিলেক্ট কৰি লাষ্টলৈ চিলেক্ট কৰি ল'ম পেজটো যিহেতু ইয়াত শেষ হ'ব ইয়ালৈ চিলেক্ট কৰিলোঁ মই চিলেক্ট কৰি এইটো মই প্ৰথমতে মাৰ্জিন চেণ্টাৰ কৰি দিম ওকে মাৰ্জিন চেণ্টাৰ কৰিলোঁ এইবাৰ এইটো এটা চেল হৈ গ'ল এইবাৰ যদি মই চিলেক্ট কৰোঁ বা এইটো আমি তেনেদৰে কৰিব লাগিব নহ'লে আমাৰ চিম প্ৰব্লেম দিব এইটো মই মাৰ্জিন চেণ্টাৰ কৰিলোঁ ঠিক একেদৰে মই এইটো মাৰ্জিন চেণ্টাৰ কৰি ল'ম হ'ল এতিয়া মই কি কৰিম যিখিনি আমাক লাগে ইয়াৰ পৰা ইয়ালৈ জেলৈ ল'লোঁ তাৰপিছত ইয়ালৈ আমি গৈ ডাবল ক্লিক কৰিলোঁ বা লাগিলে আৰু অলপমান বঢ়াই দিব পাৰে
বা যেনেকৈ আছে এনেকৈ ৰাখি দিলো, একো প্ৰব্লেম নাই। ঠিক আছে, হ'ল। এতিয়াও হোৱা নাই, এবাৰ সিলেক্ট কৰিলো, কিয় হোৱা নাই? নেক্সট ইয়ালৈ, এবাৰ হৈছে। চাব আইটেম কেটেগৰী গোটেইখিনি আমাৰ এবাৰ দেখা পোৱা গ'ল। ঠিক আছে, নেক্সট ইয়াৰ পিছত কি আছে, এতিয়া প্ৰব্লেম নাই আকৌ, আমি টাইপ মানে যিমান প্ৰাইচ আছে সেইবিলাক পুট কৰিলে হ'ল। ঠিক আছে, বা এইখিনি অলপমান আমি বঢ়াই দিব পাৰোঁ, ইয়াৰ ডিষ্টেঞ্চটো অলপমান ডাঙৰ কৰি দিব পাৰোঁ। লেটছ চে মই দিলোঁ 15 আছে, মই এইটো 25 কৰি দিলোঁ। অ'কে, 25 কৰি দিয়াৰ লগে অলপমান ডাঙৰ হৈ গ'ল, ইয়াপ আহি গ'ল। ঠিক আছে, এতিয়া আমি পুট কৰিম। প্ৰাইচ দি আছে 350, 350, নেক্সট কৈছে 600, নেক্সট 20, নেক্সট 45, নেক্সট 500, নেক্সট 70। তাৰপিছত চেলিং প্ৰাইচ কি দিয়া আছে 500, 750, 500, 750, নেক্সট 35, নেক্সট 60, নেক্সট 650, নেক্সট 100। তাৰপিছত ষ্টক এভেইলেবলত 120, 120, next 80, 80, next 200, next 300, next 60, next 90. Okay, unit sold at 95, 65, 95, 65, 150, next 275, next 58, next 85. Okay, all. তাৰপিছত বাকি আমি ৰেভিনিউ, প্ৰফিট এণ্ড ষ্টক ষ্টেটাছ এইবিলাক আমি নিজে উলিয়াব লাগিব। হ'ল, ঠিক আছে, এতিয়া হ'লনে আমাৰ যেনেকৈ তেনেকৈ গোটেইখিনি লিখা হ'ল। এতিয়া আমি ইনষ্ট্ৰাকশ্যন শ্বীটত যাম, কি দিয়া আছে এইবাৰ এণ্টাৰ কৰা হ'ল। তাৰপিছত কৈছে ফৰ কলম হেডাৰ্ছ ফন্ট কেলিব্ৰি সাইজ 12 পইণ্ট। কলম হেডাৰ কোনখিনি, কলম হেডাৰ মানে এইখিনি কলম হেডাৰ। এইটোত আমি কি কৰিব লাগিব, ফন্ট ৰাখিব দিছে কেলিব্ৰি সাইজ 12 পইণ্ট এণ্ড বোল্ড। ইয়াৰ ফন্ট ৰাখিম, কেলিব্ৰি অলৰেডি হৈ আছে, সাইজ ৰাখিম 12 পইণ্ট, বোল্ড কৰিব দিছে, বোল্ড কৰিলোঁ, আৰু চেণ্টাৰ এলাইন কৰিব দিছে, এইটো মই চেণ্টাৰ এলাইন কৰি দিম, এইখিনি চেণ্টাৰ এলাইন কৰি দিলোঁ। চেণ্টাৰ এলাইন কৰিব দিলে দুটা কৰি দিব। অ'কে, এতিয়া আকৌ অভাৰলেপিং হৈছে, সেইটো আমি আকৌ সলভ কৰিব লাগিব। হ'ল, ঠিক আছে, নেক্সট এতিয়া আমাক কি দিয়া আছে আকৌ এপ্লাই লাইট গ্ৰে ফিল কালাৰ। তো এইটো আমি কালাৰ এড কৰিব দিছে, এইখিনিত লাইট গ্ৰে কালাৰ। ইয়াত যাম, ইয়াত সিলেক্ট কৰিম লাইট গ্ৰে কালাৰ, এনেকুৱা বা এনেকুৱা জিটি কালাৰ অলপ ল'ব পাৰে, এইটো সিলেক্ট কৰিছোঁ। ঠিক আছে, নেক্সট ফাইণ্ড দ্য ফলোইং ইউজিং এক্সেল ফৰ্মুলা। ৰেভিনিউটো উলিয়াব দিছে, ৰেভিনিউ মানে হ'ব ইউনিট সোল্ড ইনটু সেলিং প্ৰাইচ। তো ৰেভিনিউটো উলিয়াম আমি, ইকুৱেল কি মাল্টিপ্লাই হ'ব ইউনিটছ সোল্ড ইনটু সেলিং প্ৰাইচ, 95 ইনটু কি হ'ব, ইনটু মানে ষ্টাৰ কি হ'ব সেলিং প্ৰাইচ 500, ইকুৱেল কৰিলোঁ, আমাৰ ৰেভিনিউটো আহি গ'ল। বাকী কেইটা ৰেভিনিউ উলিয়াবলৈ ইয়াত আমি প্লাছডাল হ'লে ইয়াত মই ক্লিক কৰি তললৈ আনি এৰি দিম, হৈ গ'ল, গোটেইকেইটা ৰেভিনিউ আমাৰ আহি গ'ল। ঠিক আছে, তাৰপিছত প্ৰফিট উলিয়াব লাগিব। প্ৰফিটটো হ'ব সেলিং প্ৰাইচ মাইনাছ পাৰ্চেজ প্ৰাইচ ইনটু ইউনিট সোল্ড। প্ৰফিটটো হ'ব সেলিং প্ৰাইচ মাইনাছ পাৰ্চেজ প্ৰাইচ ইনটু ইউনিট সোল্ড। অ'কে, প্ৰফিটটো আমি ইকুৱেল দিম, আমি উলিয়াব লাগে সেলিং প্ৰাইচ মাইনাছ পাৰ্চেজ প্ৰাইচ, তাৰমানে সেলিং প্ৰাইচৰ এইটো সেল মাইনাছ পাৰ্চেজ প্ৰাইচৰ এইটো সেল, ব্ৰেকেট ক্লোজ কৰিম। তাৰপিছত আমি আকৌ মাল্টিপ্লাই কৰিম কিহেৰে, কিহেৰে কি আছিলে ইউনিট সোল্ডেৰে, ইউনিট সোল্ড এইটোৰে মাল্টিপ্লাই কৰি আমি এণ্টাৰ প্ৰেছ কৰিম, আমাৰ প্ৰফিটটো আহি গ'ল। ঠিক আছে, তো গোটেইখিনি প্ৰফিট আমি এনেকৈ ক্লিক কৰি এনেকৈ এৰি দিম, গোটেইখিনিৰ প্ৰফিটটো আমাৰ আহি যাব। হ'ল, ঠিক আছে, প্ৰফিটটো আমাৰ আহি গ'ল। নেক্সট এতিয়া ষ্টক ষ্টেটাছটো হৈ গ'ল আমাৰ। ষ্টক ষ্টেটাছৰ কাৰণে আমি কি কৰিব দিছে, নো ষ্টক ইফ ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড লেছ দেন 10, আৰু অ'কে ইফ ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড ইজ লেছ দেন অৰ গ্ৰেটাৰ দেন 10। তাৰমানে আমাক ষ্টক ষ্টেটাছত দুটা আমাৰ ইনপুট হ'ব, এটা হ'ব লো ষ্টক আৰু এটা হ'ব অ'কে। লো ষ্টক হ'ব কেতিয়া, যেতিয়া ষ্টক এভেইলেবলটো মানে
আফটাৰ বেচা হোৱাৰ পিছত যিমানটা ইউনিট ৰৈ গ'ল সেইটো যদি 10তকৈ কম হয় সেইটো হ'ব লো ষ্টক, আৰু 10 বা 10তকৈ বেছি হ'লে সেইটো আমি ওকে বুলি দেখাব লাগিব। ঠিক আছে, তাৰ কাৰণে আমি ইয়াত কণ্ডিশ্যনেল ইফ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। ইকুৱেল দিম, তাৰপিছত ইফ, ইকুৱেল দিলো, ইফ দিলো, তাৰপিছত আমি কি লাগে আমাক কৈছে যে যদিহে ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড লেছ দেন 10 হয় তেতিয়াহ'লে আমাৰ লো ষ্টক হ'ব। তাৰ কাৰণে আমি ইয়াত আমি দিব লাগিব ইফ, তাৰপিছত এইটো কেপিটেল এফ দিব পাৰে, স্মল এফ দিলে একো প্ৰব্লেম নহয়, ইফ। ওকে, ক্লিক কৰি দিব পাৰে এবাৰ ইফ, তাৰপিছত ব্ৰেকেট দিলো, তাৰপিছত আমি কি কৰিব লাগে, আমাক কি দিয়া আছিল ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড। ষ্টক এভেইলেবল কোনটো, এইটো ষ্টক এভেইলেবল, ইয়াত মই ক্লিক কৰিম, ষ্টক এভেইলেবল মাইনাছ কি কৰিব পাৰিছে ইউনিট সোল্ড, এইটো ইয়াত ক্লিক কৰিলো। এইটো কি বুজালে, ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড হ'ল ইয়ালে। তাৰপিছত আমি কি কৰিম, ইয়াৰ ভ্যালুটো কি হয় যদিহে আমাক কি দিয়া আছে লেছ দেন 10 হয়, আমাক কি কৈছিল ইয়াৰ ভ্যালুটো যদিহে লেছ দেন 10 হয় সেইটো হ'ব লো ষ্টক, ইয়াৰ ভ্যালুটো লেছ দেন 10, তো লেছ দেন সাইনডাল মই ইয়াত পিছত পুট কৰিম, লেছ দেন কিমান, লেছ দেন এলাকা দিয়া গ'ল, সৰি এইটো লেছ দেন 10 দিলো। যদিহে লেছ দেন 10 হয় তেতিয়াহ'লে এইটো কি বুলি আমাৰ দেখাব লাগিব, লো ষ্টক বুলি দেখাব লাগিব। তাৰপিছত কমা দিম, মানে এইটো হলে আমি কি বুলি দেখাম লো ষ্টক, কমা দিলো, কমা দি কেনে আমি টাইপ কৰিম কি বুলি দেখাব লাগিব, সেইটো আমি সদায় কিহৰ ভিতৰত ৰাখিম, ঊৰ্ধ্ব কমাৰ ভিতৰত ৰাখিম, ইনভাৰ্টেড কলমৰ ভিতৰত ৰাখিম, দিলো। আমি কি বুলি দেখাম লো ষ্টক, লো ষ্টক হ'ল। তাৰপিছত ইনভাৰ্টেড কমাটো আমি ক্লোজ কৰিলো। এতিয়া যদিহে E11 মাইনাছ EF মানে ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড যদিহে 10তকৈ কম হয় আমাৰ কি বুলি দেখাব, লো ষ্টক বুলি দেখাব। যদিহে 10তকৈ বেছি বা 10ৰ সমান হয় তেতিয়াহ'লে কি বুলি দেখাব, সেইটো কেনেকৈ আমি ইয়াত বুজাম, আকৌ এটা কমা দিলো, দি কেনে মানে ইয়াত আহি গৈছে লজিকেল টেষ্ট, ইফ ভ্যালু ইফ ট্ৰু, যদিহে এই ভ্যালুটো যদি সত্য হয় তেতিয়াহ'লে লো ষ্টক বুলি দেখাব। তাৰপিছত কমা এটা আছে, কমাটো দিম, ভ্যালু ইফ ফলছ, যদি এই ভ্যালুটো ফলছ হয় তেতিয়াহ'লে আমি কি বুলি দেখাব লাগিব, সেইটো আমাক দেখাব দিছে ইয়াত কি বুলি, ওকে বুলি দেখাব দিছে, ওকে। সেইটো আমি ইয়াত কি বুলি প্ৰেছ কৰিম, আকৌ ঊৰ্ধ্ব কমাৰ ভিতৰত ৰাখিম সেইটো ওকে, বা আপুনি বেলেগকৈ লিখিব পাৰে, যদিহে ইয়াত লো ষ্টক বুলি দিছিলো তো মই ইয়াত লেটছ সে মই এভেইলেবল বুলি দিলো, এভেইলেবল মানে ষ্টকত এভেইলেবল আছে। ঠিক আছে, লো ষ্টকৰ ঠাইত আমি ওকেৰ ঠাইত আমি কি দিলো, এভেইলেবল দিলো। ঠিক আছে, গোটেইখিনি আমি কমপ্লিট কৰিলো। ইয়ালৈ ভ্যালু ইফ ফলছ আমাৰ ইয়ালৈ হ'ল, তাৰপিছত এটা ব্ৰেকেট এটা দিয়া দেখাই আছে, তো ব্ৰেকেটটো আমি ইয়াত দি দিলো। তাৰপিছত মই এণ্টাৰ কৰিলো, এইটোত আমাৰ কি বুলি হ'ল, এভেইলেবল আহি গ'ল। বাকী কেইটা চাওঁ আমি, এইটো এভেইলেবল, এই দুটা লো ষ্টক। এবাৰ নিজৰ ফিজিকেলি চেক কৰিব পাৰে, কেনেকৈ চাব, আমি ষ্টক এভেইলেবল মাইনাছ ইউনিট সোল্ড আমি মাইনাছ কৰিছিলো, 10তকৈ কম হলে লো ষ্টক, 10তকৈ বেছি বা 10 হলে এভেইলেবল। ইয়াত যদি মাইনাছ কৰো 120 পৰা 95 মাইনাছ কৰিলে মই কি পাম, 25 পাম, 25 মানে ষ্টকত আছে 25টা, তাৰমানে এইটো এভেইলেবল। এইটো মাইনাছ কৰিলে কি পাম, 15 পাম, তাৰমানে এভেইলেবল। এইটো মাইনাছ কৰিলে 50 পাম, এভেইলেবল। এইটো মাইনাছ কৰিলে 25 পাম, এভেইলেবল। এইটো মাইনাছ কৰিলে মই কিমানটা পাম, ষ্টকত কেইটা আইটেম আছে, অনলি 2টা আছে, সেইকাৰণে ইয়াত কি আহিছে, লো ষ্টক আহিছে। এইটো মাইনাছ কৰিলে কি পাম, 5 পাম, মাত্ৰ 5টা আছে ষ্টকত, সেইকাৰণে এইটো লো ষ্টক আহিছে। ঠিক আছে, বুজি পালে। এতিয়া লো ষ্টকৰ ঠাইত আমাক এভেইলেবলৰ ঠাইত আমাক ওকে লিখিব দিছিল, তো মই এইটো চেঞ্জ কৰি ওকে কৰি দিম, এণ্টাৰ হ'ল। এইটো মই আকৌ এনেকৈ আনিব লাগিব, তাৰপিছত গোটেইখিনি চেঞ্জ হৈ যাব। ঠিক আছে, বুজি পালে, হ'ল আমাৰ ওকে। তাৰপিছত আমাক কি দিয়া আছে, ইন এ টোটেল ৰ', লাষ্টত টোটেল ৰ' এটা আছে, তাত আমাক কৈছে ফাইন ইউনিট সোল্ড, ৰেভিনিউ আৰু প্ৰফিট। এই টোটেল ৰ'টোত আমাক ইউনিট সোল্ড এইটো, ৰেভিনিউ আৰু প্ৰফিটৰ আমাক টোটেলটো লিখিব দিছে। তো ইউনিট সোল্ডৰ এইটো ইয়াত মই কৰিম ফৰ্মুলা, আমাক লাগে টোটেল ইউনিট সোল্ড ইকুৱেল টু সাম লাগে, সাম, তাৰপিছত ব্ৰেকেট দিম, ইয়াৰ পৰা ইয়ালৈ সাম লাগে, ব্ৰেকেট ক্লোজ কৰিম, এণ্টাৰ প্ৰেছ কৰিম, গোটেইখিনি সাম আহি গ'ল। ঠিক আছে, নেক্সট ইয়াতো মোক সাম লাগে, ইকুৱেল দিম, সাম, ব্ৰেকেট দিম, ইয়াৰ পৰা ইয়ালৈ সাম লাগে, ব্ৰেকেট ক্লোজ, এণ্টাৰ, সাম আহি গ'ল। ইয়াতো সাম লাগে, ইকুৱেল দিম, সাম, ব্ৰেকেট ওপেন, ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰিম, ব্ৰেকেট ক্লোজ কৰিম, এণ্টাৰ কৰিম, আমাৰ টোটেলটো আহি গ'ল। ঠিক আছে, হ'ল। ঠিক আছে, তাৰপিছত আমাক কি দিয়া আছে,
ফাইন ইউনিট চল এইটো উলাই লো বোল্ড দা ৰো এণ্ড এপ্লাই দা লাইট ইয়েলো ফিল এইখিনি বোল্ড কৰিব দিছে গোটেইখিনি বোল্ড কৰিব দিছে আৰু লাইট ইয়েলো কৰিব দিছে এইটো বোল্ড কৰিলো আৰু লাইট ইয়েলো ইয়াৰ পৰা মই লাইট ইয়েলো কালাৰটো লম মোৰ কালাৰত যাই কেনে লাইট ইয়েলো কালাৰ এটা এনেকৈ লৈ ল'ব পাৰো হল ঠিক আছে নেক্সট আমাক কি দিয়া আছে কন্ডিশনাল ফৰমেটিং ইন ষ্টক ষ্টেটাস এই ষ্টক ষ্টেটাসত আমাক কন্ডিশনাল ফৰমেটিং ইউজ কৰিব দিছে কেনেকৈ চাব ইয়াত কৈছে কি লো ষ্টক হলে ৰেড ফিল প্লাস হোৱাইট টেক্সট দিব দিছে আৰু ওকে যদি হয় গ্ৰীন ফিল প্লাস হোৱাইট টেক্সট তো লো ষ্টকত আমি কি দিব লাগিব ৰেড ফিল প্লাস হোৱাইট টেক্সট তো প্ৰথমতে আমি এইটো কৰিম এইটো কেনেকৈ কৰিব চাব মন দি এই কলমটোত আমি ক্লিক কৰিলো কৰি কিনে আমি এইটো কন্ডিশনাল ফৰমেটিং হোম টেবত পাব কন্ডিশনাল ফৰমেটিং এইটো ইয়াত ক্লিক কৰিলো ইয়াত বহুকেইটা অপচন পাব হাইলাইট সেল ৰুলস এইবিলাক লাহে আমি শিকিম টপ বটম ৰুলস এইবিলাক শিকিম ডাটা বাৰ শিকিম এইবিলাক কালাৰ স্কেল এইবিলাক শিকিম আইকন এইবিলাক শিকিম এতিয়া আমাক কি লাগে লো ষ্টক হলে আমাক বেলেগ ফৰমেটিং আৰু ওকে হলে বেলেগ ফৰমেটিং তাৰ কাৰণে আমি ক'ত যাম হাইলাইট যেহেতু কৰিম তো হাইলাইটত যাম আমি কালাৰটো হাইলাইট কৰিম নহয় তো হাইলাইটত গলো ইয়াত গ্ৰেটাৰ দেন লেছ দেন বিটুইন এইবিলাক পাব ইকুৱেল টু আমাক লাগে ডাইৰেক্ট এক্সাক্ট ইকুৱেল টু যদি কিমান নাম্বাৰ হয় তেতিয়াহ'লে আমি ইয়াত ক্লিক কৰিম বা টেক্সট কন্টেন্ট ইয়াত যেহেতু টেক্সট আছে অনলি যেনে ওকে লো ষ্টক এইবিলাক কি এটা টেক্সট নাকি নাম্বাৰ হয় তো টেক্সট যেহেতু আছে সেইকাৰণে আমি ইয়াত সিলেক্ট কৰিম টেক্সট দ্যাট কন্টেইনছ এটা কি টেক্সট থাকিলে কি হেতু হ'ব আমি ইয়াত সিলেক্ট কৰিব লাগিব আমাক লাগে লো ষ্টক যদি হে লো ষ্টক হয় আমি কি দেখাম সেইকাৰণে ইয়াত আমি লো ষ্টক বুলি ফাৰ্স্ট লিখিলো যদি হে লো ষ্টক হয় এতিয়াহে সেই ফৰমেটিংটো ইউজ হ'ব লো ষ্টক বানানটো ভুল লো ষ্টক কি ফৰমেটিং ইউজ হ'ব লো ষ্টক হলে আমাক কি আহিব দিছিল ৰেড ফিল প্লাস হোৱাইট টেক্সট এইটো আমি ইয়াত কেইটামান অপচন ডিফল্ট আছে এইবিলাক ৰেড লাইট ৰেড ফিল প্লাস ডাৰ্ক ৰেড টেক্সট এইবিলাক নালাগে আমাক যেহেতু বেলেগ দিয়া আছে এইবিলাক তাত নাই তো আমি কাস্টম ফৰমেটত যাম কাস্টমত যোৱাৰ লগে লগে ইয়াত নাম্বাৰ ফন্ট বৰ্ডাৰ এণ্ড ফিল পাম ফন্টত যাম আমাক ফন্ট কি ৰাখিব দিছে ৰেড ফিল প্লাস হোৱাইট টেক্সট তো ফন্টটো কি হ'ব লাগিব হোৱাইট টেক্সট হ'ব লাগিব হোৱাইট হ'ব লাগিব তো আমাক এইবিলাক সিলেক্ট কৰিব নালাগে ফন্ট ষ্টাইলটো নালাগে ফন্ট সাইজও নালাগে আমাক আন্ডাৰলাইন নালাগে কালাৰটো আমাক সিলেক্ট কৰিব লাগিব কালাৰটো আমাক লাগে হোৱাইট কালাৰ লাগে ওকে হোৱাইট কালাৰ লাগে হল আৰু ফিলটো কি লাগে আমাক ৰেড ফিল লাগে তো এইটো আমি ফিলত গৈ ৰেডটো সিলেক্ট কৰিলো তাৰ পিছত ওকে প্ৰেছ কৰিম আমাৰ লো ষ্টকটো কি হৈ গ'ল ইয়াতো ওকে প্ৰেছ কৰিম লো ষ্টকটো আমাৰ কি হৈ গ'ল ৰেড কালাৰত হোৱাইট টেক্সট হৈ গ'ল তাৰ পিছত আমাক কৈছে ওকে টু কি হ'ব লাগিব গ্ৰীন ফিল প্লাস হোৱাইট টেক্সট আকৌ এই কলমটো ক্লিক কৰিম কন্ডিশনাল ফৰমেটত যাম হাইলাইট সেলত যাম তাৰ পিছত ইকুৱেল টু নহয় কন্টেইন সেল দ্যাট কন্টেইনছত যাম ওকে থাকিব লাগিব এবাৰ ওকে থাকিলে কি হ'ব কাস্টমত যাম আমাক লাগে ফন্টটো লাগে হোৱাইট তো ফন্টৰ কালাৰত যায় আমি হোৱাইট সিলেক্ট কৰিম তাৰ পিছত আকৌ ফিলত যায় আমি গ্ৰীন কালাৰ লাগে তো গ্ৰীন কালাৰ সিলেক্ট কৰি ওকে প্ৰেছ কৰিম আকৌ ওকে প্ৰেছ কৰিম হৈ গ'ল ওকে হলে আমাৰ কি কালাৰ হ'ব গ্ৰীন কালাৰত হোৱাইট টেক্সট আৰু লো ষ্টক হলে আমাৰ চেঞ্জ হৈ যাব ইয়াত যদি মই হ'ব এই নাম্বাৰটো ইয়াত ফৰ্মুলা এইটো আছিল লো ষ্টক আৰু ওকে আছিল তো ঠিক আছে চেঞ্জ হৈ গ'ল ওকে ঠিক আছে হলে এবাৰ এতিয়া এইটো লেটস সে মই এইটো লো ষ্টক বুলি দেখাম লো ষ্টক দেখাৱাৰ লগে লগে কালাৰটো কেনেকৈ আকৌ চেঞ্জ হৈ যাব চাব এইটো লো ষ্টক কেতিয়া হ'ব যেহে ইয়াৰ ভ্যালুটো ষ্টক এভেইলেবলৰ পৰা ইউনিট চল মাইনাস কৰিলে ইয়াৰ ভ্যালুটো কি হৈ যায় 10 তকৈ কম হয় তেতিয়া আমাৰ কি হ'ব এইটো লো ষ্টক হ'ব তো ষ্টক এভেইলেবলটো আমি যেহেতু 10ৰ তলত আহিব লাগে 65 ইউনিট চল হৈছে তো এইটো যদি মই 70 কৰি দিও 70 টা ইউনিট আছিল কিমানটা সেল হল 65 সেল হল তাৰ মানে আমাৰ কেইটা ষ্টকত ৰৈ গ'ল 5টা তো 5টা ষ্টকত ৰৈছে মানে কি আমাৰ লো ষ্টক হৈছে মই ইয়াত ক্লিক কৰাৰ লগে লগে চাব এইটো লো ষ্টক হৈ গ'ল আৰু কালাৰটো লগত চেঞ্জ হৈ গ'ল বুজি পালে এইটো মই এতিয়া যদি আগৰ দৰে 80 কৰি দিও চাব এবাৰ ওকে হৈ গ'ল বুজি পালে মানে এইবিলাক এবাৰ পুট কৰাৰ পিছত এগুলা যিমান যি চেঞ্জ কৰে আপোনালোকে সেইবিলাক নিজে নিজে হৈ যায় যেনে ইয়াত যদি মই চেঞ্জ কৰি দিও এইটো ধৰক 95 আছে ষ্টকৰ আছে লেটস সে 106 আছে তেতিয়া হলে এইটো কি হৈ যাব 10 তকৈ বেছি হৈ গ'ল এইটো আমি 103 কৰি দিলো লো ষ্টক হৈ গ'ল বুজি পালে তাৰ মানে এইবিলাক যেনেকৈ চেঞ্জ হ'ব এইবিলাকো তেনেকৈ একেদৰে চেঞ্জ হৈ যায় এবাৰ ওকে হৈ গ'ল
ঠিক আছে হল নেক্সট ইয়াৰ পিছত কি দি আছে কৈছে কি মনিটৰী কলমছ ৰুপিজ ফৰমেট এজ কাৰেন্সি উইথ 0 ডেচিমেল নতুন বস্তু এইটো চাব কেনেকৈ মানে যিবিলাকত ৰুপিজ আছে সেইবিলাকত কাৰেন্সি সিলেক্ট কৰি 0 ডেচিমেললৈ আহিব দিছে ইয়াত সব ডেচিমেলটো নাই বাৰু তথাপি ইয়াত চেক কৰিব ইয়াত যাব গোটেই টেবুলখন সিলেক্ট কৰি ল'ব এবাৰ তাৰ পিছত নাম্বাৰত গৈ ইয়াত কাৰেন্সি অপশনটো পাব কাৰেন্সি অপশনত গৈ ডেচিমেলটো 0 কৰি ল'ব কাৰণ 0 সিলেক্ট কৰিব দিছে গোটেইটো নালাগে সৰি আমাক ক'ত লাগে যিবিলাকত মনিটৰী আছে মানে যিবিলাকত এইটো আছে ৰুপিজ আছে এইবিলাকত লাগে তো এইটো সিলেক্ট কৰিম তাৰ পিছত মই এইটো সিলেক্ট কৰিম তাৰ পিছত মই এইটো সিলেক্ট কৰিম মানে এইটো সিলেক্ট কৰিম কন্ট্ৰোল প্ৰেছ কৰি এবাৰ সিলেক্ট কৰিছো তো চাৰিটা একেলগে সিলেক্ট কৰি লৈছো তাৰমানে এইবিলাক নাম্বাৰ কি হয় ৰুপিছত দিয়া আছে আৰু এইকেইটা হল ষ্টক এভেইলেবল মানে ইমানটা ষ্টকত আছে এইবিলাক হল আকৌ ৰুপিজ ইমান ৰুপিজ গোটেইখিনি তাৰ কাৰণে মই গোটেইখিনিৰ আগত ৰুপিজটো চিম্বলটো দিব লাগিব এই চিম্বলটো কেনেকৈ দিম এই নাম্বাৰত যাম ইয়াত মই ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত এই কাৰেন্সি বোলা অপশনটো পাম ইয়াত ক্লিক কৰিম ডেচিমেল প্লেস আমাক বটত যেহেতু ইয়াত ডেচিমেল নাই তথাপি মই ইয়াত 0 ৰাখিব দিছে তো 0 কৰি লৈছো কৰি মই ইয়াত ওকে প্ৰেছ কৰিম গোটেই সময়তে কি হৈ গল ৰুপিজ আহি গল বুজি পালে তো ৰুপিজটো কেনেকৈ লিলো আকৌ দেখাই দিছো এনেকৈ আছিল যত ৰুপিজ আছে ইয়াত ৰুপিজ আছে ইয়াত ৰুপিজ আছে ইয়াত ৰুপিজ আছে ইয়াত ৰুপিজ আছে তো এইকেইটা মই সিলেক্ট কৰিম এইটো সিলেক্ট কৰিলো কন্ট্ৰোল প্ৰেছ কৰি এইটো নালাগে আমাক এইটো সিলেক্ট কৰিলো এইটো নালাগে আকৌ এইটো সিলেক্ট কৰিলো কন্ট্ৰোল প্ৰেছ কৰি এইটো তাৰ পিছত এইটো হল নাম্বাৰত গলো কাৰেন্সিত গলো আমাক ডেচিমেল নালাগে তো এইটো মই 0 কৰি লম ওকে প্ৰেছ কৰিলো গোটেইকেইটা ৰুপিজ আহি গল হল নেক্সট আমাক কি দি আছে এবাৰ 0 ডেচিমেল হল এলাইন টেক্সট সেন্টাৰ নাম্বাৰছ ৰাইট টেক্সট বিলাক সেন্টাৰ কৰিব দিছে আৰু নাম্বাৰ বিলাক ৰাইট এলাইন কৰিব দিছে টেক্সট ক'ত আছে ইয়াত টেক্সট আছে এনেকৈ সিলেক্ট কৰি লৈছো ইয়াত টেক্সট আছে আৰু টেক্সট ক'ত আছে ইয়াত টেক্সট আছে কন্ট্ৰোল প্ৰেছ কৰি এইখিনি সিলেক্ট কৰি লৈছো এইবিলাক আমাৰ সেন্টাৰ এলাইন কৰিব পাৰিছে তো ইয়াত আমি সেন্টাৰ এলাইন কৰি দিলো হল আৰু কি কৈছে সেন্টাৰ এলাইন কৰিব পাৰিছে নাম্বাৰসমূহ ৰাইট এলাইন কৰিব পাৰিছে তো নাম্বাৰ য'ত আছে সেইবোৰ ৰাইট এলাইন কৰিম ইয়াৰ এইবিলাকত গোটেইখিনিতে এইবিলাক নাম্বাৰ ইয়ালৈ নাম্বাৰ তো নাম্বাৰবোৰ মই কি কৰিম ৰাইট এলাইন কৰিম ইয়াত সেন্টাৰ কৰি লৈতো এইটো ৰাইট এলাইন কৰি দিলো গোটেইসমূহ ৰাইট সাইডে আহি গল হল তাৰপিছত কি কৈছে এপ্লাই অল বৰ্ডাৰ্ছ টু দ্য এন্টায়াৰ টেবুল গোটেই টেবুলখনত অল বৰ্ডাৰ দিব দিছে তো গোটেই টেবুলখন ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰিলো তাৰপিছত আমি ইয়াত রাইট ক্লিক কৰিলো রাইট ক্লিক কৰিলে ইয়াত অপশনটো পাব এইটো বৰ্ডাৰৰ অপশন বটম বৰ্ডাৰ বা বৰ্ডাৰ ইয়াত গৈ অল বৰ্ডাৰত ক্লিক কৰিব গোটেই টেবুলত বৰ্ডাৰ আহি গল ঠিক আছে বৰ্ডাৰলৈ হল তাৰপিছত কৈছে এডজাষ্ট কলম উইথ এণ্ড ৰ' হাইটছ এজ নিডেড তো যেনেকুৱাকৈ লাগে কলম উইথ আৰু কলম হাইটটো আপোনালোক চেঞ্জ কৰি ল'ব পাৰে এতিয়া মই এইটো অলপ বঢ়াই দিলো তাৰপিছত মই প্ৰফিটটো লাগি আছে এইটো বঢ়াই দিলো অলপ আৰু এইটো মই বঢ়াই দিতে মনত ৰাখিব এই লাইনডাল যে আছে এই লাইনডাল ডট 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 লাইনডাল এই লাইনডাল যাতে ক্ৰছ হৈ নাযায় ক্ৰছ হৈ গ'লে প্ৰিণ্টত প্ৰব্লেম হ'ব তাক মই নিজৰ হিচাপে অলপ বঢ়াই দি আছো ঠিক আছে হল তাৰপিছত আৰু কিবা আছে নেকি নেক্সট কৈছে সেভ ইউৰ ফাইল এজ তো ফাইলটো সেভ কৰিব দিছে তাৰ আগতে সদায় কমপ্লিট কৰাৰ আগত এবাৰ চেক কৰিব যে এইখিনি আকৌ এলাইনমেন্ট অলপ চেঞ্জ হৈ গ'ল আনমাৰ্জ কৰি লৈছো ফাৰ্ষ্ট এইটো আনমাৰ্জ তাৰপিছত মই ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মাৰ্জিন সেন্টাৰ কৰি দিলো এইটো আনমাৰ্জ কৰি লৈছো এইটো আনমাৰ্জ কৰি লৈছো নেক্সট ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মাৰ্জিন সেন্টাৰ ইয়াৰ পৰা ইয়ালৈ সিলেক্ট কৰি মাৰ্জিন সেন্টাৰ হল ঠিক আছে তাৰ কন্ট্ৰোল প্লাস পি প্ৰেছ কৰি চাব প্ৰিন্ট প্ৰিভিউত গোটেইখিনি ঠিকমতে আহিছে নে নাই দেখা পাইছে গোটেইখিনি ধুনীয়াকৈ মাজত আহিছে গোটেইখিনি যেনেকৈ দিব দিছিল গোটেইখিনি আমি তেনেকৈ দি দিলো হল বুজি পালে বেক কৰিলে হল তো আমাৰ কমপ্লিট হল আজি তো পিডিএফটো দি দিম টেলিগ্ৰামত তো আজিলৈ ইমানেই আছিল ধুনীয়াকৈ চাই ল'ব পাৰে কিবা ডাউট থাকিলে কমেণ্ট বক্সত সুধিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে ভিডিঅ' ভাল পালে লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই থেংক ইউ